নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈছো মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এবাৰ বজালেৰ কলবাৰীত সংঘটিত হৈছে উত্তেজনাময় পৰিস্থিতি এখন স্কুলৰ ভূমি উচ্ছেদ কৰাক লৈ দুটা পক্ষৰ মাজত হতাহতি আৰু মাৰপিটৰ সৃষ্টি হয় আৰু এই মাৰপিটত কেইবাজন লোক গুৰুতৰভাৱে আহত হৈছে আৰু আহতসকলক ইতিমধ্যে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চাওক এই ৰিপৰ্ট বজালী জিলাৰ কলবাৰী গাঁৱত মাৰপিটত লিপ্ত দুই পক্ষৰ আজি দৃশ্য এয়া কলবাৰী গাঁৱত ৩৫ বছৰ পূৰ্বে নৰেশ্বৰ কলিতাই দান আগবঢ়োৱা ভূমিত স্থাপিত হৈছিল ১ নং কলবাৰী প্ৰাথমিক বিদ্যালয় বিগত কোভিড লকডাউনৰ সময়ৰ পৰা স্কুলখনৰ প্ৰধান শিক্ষক হিচাপে নিয়োজিত নৰেশ্বৰ কলিতাৰ পুত্ৰ হিতেশ কলিতাই স্কুলখন আৰু অংগনবাড়ী কেন্দ্ৰৰ লগতে গোটেই ভূমিখিনি বেদখল কৰি লৈছিল ৰাইজে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিও হিতেশ কলিতাৰ বেদখলৰ পৰা উদ্ধাৰ কৰিব পৰা নাছিল স্কুলখন আজি গাঁৱৰ সমূহ মহিলাই উচ্ছেদ অভিযান চলাবলৈ লওঁতে হিতেশ কলিতাৰ পৰিয়ালে ৰাইজলৈ লৈছিল চোচা প্ৰত্যুত্তৰত গাঁৱৰ পুৰুষ মহিলা সকলে হিতেশ কলিতাৰ পৰিয়ালৰ বিৰুদ্ধে চোচা লোৱাৰ সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতি হিতেশ কলিতাৰ লগতে তেওঁৰ পত্নী আৰু জীয়ৰী আঘাতপ্ৰাপ্ত হৈ যাব লগা হয় চিকিৎসালয়লৈ কলবাৰী গাঁওবাসীয়ে হিতেশ কলিতাৰ বিৰুদ্ধে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিল কিন্তু পোৱা নাছিল কোনো ধৰণৰ সফল যাৰ পৰিপ্ৰেক্ষিতত আজি কলবাৰী গাঁৱত কুৰুক্ষেত্ৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হ'ল নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম স্কুলখন বহুত পুৰণা স্কুল গতিকে স্কুল চলি আছিল লকডাউনত স্কুল বন্ধ হ'ল স্কুলখন নুখুলিল বাৰে বাৰে চাৰ্কল অফিচাৰ আহিলতে আহি তেখেতকো কৈছে যে এখিনি চাফা কৰি দিয়ক তেখেতে নকৰা কাৰণে আজি আমি ৰাইজে ধৰি এখিনি আমি চাফা কৰিলোঁ আমাক স্কুলখন লাগে অংগনবাড়ী চেণ্টাৰ আমাক লাগে এই স্কুলখন হেডমাষ্টাৰে দখল কৰি হেৰি কৰি আছে আমাক ল'ৰা ছোৱালীখিনি পঢ়াৰ কাৰণে বিৰাট অসুবিধা হৈছে তাৰপিছত আমি আজি উচ্ছেদ কৰিলোঁ তাৰমানে তাহাক এই দখলখিনি আমি হেৰি দিবা কৰি আছোঁ এৰি দিয়া নাই দেখোন তাৰপিছত আমি ৰাইজে আহি আজি দখল হেৰি কৰিলোঁ বাধা দিছিল না তেওঁলোকে নিজে এই টকনেলেদি নিজে কোবে মাথাত কোবে লৈছে তেওঁলোকে গ'ল ইটা ঘৰক মাটি চলাইছে এই মাটি আমাৰ দখলা মাটি আমাৰ চৰকাৰী মাটি ছাৰ স্কুলত চৰকাৰী মাটি আমাৰ তাৰপিছত তাহোন দখল কৰি লৈছে নিজে নিজে এই হিতেশ কলাই আৰু এই পুলিচ আহি বাধা দিছিল দগিৰিকে বাধা দিছিল সেই দগিৰি বাধা নুশুনি তাহোন এইমাৰ কৰি আছে যত পত আজি আৰু আমাক মহিলা পাৰ্টি আহি আমি উগলি দিলোঁ বেৰা আহি উগলি দিয়াৰ পাছত গাঁৱত প্ৰাথমিক বিদ্যালয় হিচাপে ইয়াতে শিক্ষক আছিল হিতেশ কলিতা আৰু হিতেশ কলিতাৰ পত্নী দমন্তী কলিতা বৰ্মনে অংগনবাড়ীৰ কৰ্মী আছিল তাৰপিছত মই 2010ত অংগনবাড়ী সহায়িকা হিচাপে ইয়াতে জইন কৰিছোঁ কৰাৰ পিছত যেতিয়া তাৰমানে কৰ্মীগৰাকীৰ অৱসৰ হ'ল তেতিয়া তাৰমানে কৈছে কি তাৰমানে বাচ্চা কটা ইয়াতে ৰাখা নিদিয়া হ'ল তাৰপিছত আমাৰ সমাজখিনিয়ে মোক গহেৰ ঘৰৰ চোতালত এখন সাধাৰণ হিচাপে ঘৰ এটা বান্ধি দি বাচ্চা এটাক তাতে ৰখা হৈছে আৰু ইখন স্কুলতে মই বাচ্চা এটাক ৰান্ধি সাজি খুৱাইছিলোঁ এইখিনি কিমান বছৰ ধৰি দখল কৰি আছিল ইয়াতে লকডাউনৰ পিছৰ পৰা নহয় ছাৰ ইয়াতে এনে স্কুলখন স্থাপিত হ'ব বহুত বছৰে হ'ল ছাৰ কিমান দখল হিচাপে ইয়াতে দখল দিয়া তাৰমানে মই বিয়া হোৱা মোটামুটি 15 বছৰ হ'ল তাৰে আগতে দিয়া বোধহয় মই ইমান হেৰি নাজানো মই 2014তে মই তাৰমানে অংগনবাড়ীত কাম কৰিছোঁ ৰাইজে লগ লাগছে তাৰপিছত 2007ত আমাৰ অংগনবাড়ী স্থাপিত হৈছিল অংগনবাড়ীত মাটি হিচাপত মাটি দিয়া নাই কিন্তু আমাৰ যেতিয়ালৈকে ঘৰ তাৰমানে নহয় তেতিয়ালৈকে আমাৰ এইখন স্কুলতে আমাক ল'ৰা ছোৱালীখিনি শিকাই থকাৰ কাৰণে প্ৰস্তাৱ দিয়া আছে আমাৰ প্ৰস্তুতি বহি থকা লেখা আছে 2007ত